মই হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিয়া মানুহ নহয়। তৰুণ গগৈয়ে আপোনাৰ বাবে কান্দিছিল, এতিয়া আপোনাৰ কন্দাৰ পাল। মুখ্যমন্ত্ৰীয়ে বহুতে আজিকালি সদায় ভালকৈ চাই লয়, কাৰণ তেওঁ বহা চকীখনৰ খুঁটি কেতিয়া কোন পুৰণি বিজেপিয়ে কাটে ঠিক নাই। কংগ্ৰেছ কৰ্মীয়ে বৰষুণত তিতি ৰ'দত শুকাই কাম কৰিছিল বাবে সফলতা লাভ কৰিলে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যোৰহাটত গৌৰৱ গগৈ হাৰিব, কিন্তু গৌৰৱ গগৈ জিকিল। ৰকিবুল হুছেইনক প্ৰথমে হিৰো বনালে, পিছত ক'লে অখনি সংকেত। বদৰুদ্দিন আজমল হাৰিল, হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰিল। অসমৰ জনতাই এতিয়া বেয়া পাই ৰিজেক্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। শুনো আহক, লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ পিছত প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত উপস্থিত হৈ কি ধৰণে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জালত মই ভৰি নিদিওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তৰুণ গগৈক আপুনি কন্দুৱাইছিল, এতিয়া আপোনাৰ কান্দাৰ পাল। শৰ্মাই কাৰোবাক হিৰো কৈছে, দুদিন পিছত তেওঁ জিৰো হ'ব, মই ভয়ত ক্ষমা কৰিম। লগে লগে মই ক'লো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জালত মই ভৰি নিদিওঁ। মোৰ মনটো আপুনি ভাল লগাব নালাগে। এইবাৰ এনেকুৱা জাল ৰকিবুল হুছেইনে কৰিব, আপোনাৰ দুইখন ভৰি তাত সোমোৱাই জটপট লগাই আপোনাক আপুনি কৰোৱা। মই কৈছিলোঁ যে আপুনি উত্তৰ দিয়ক। নিৰ্বাচনৰ আগত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৌৰৱ গগৈ যোৰহাটত হাৰিব। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ নহয়, আমাৰ কথা শুনি আছে তেখেতে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে, আপুনি তাৰ উত্তৰ দিয়ক। আপুনি কৈছে ৰকিবুল হুছেইনক প্ৰথমে হিৰো বনালে, তাৰপিছত ক'লে অশনি সংকেত অসমীয়া জাতিৰ কাৰণে, অশনি সংকেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কাৰণে। কিয় জানে? সকলোতকৈ বেজাৰ হ'ল যে বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰি গ'ল। বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি গ'ল, আপোনালোকে জানিব। সেইকাৰণে তেওঁৰ সকলোতকৈ আজি অশনি সংকেত আজি হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বিভিন্ন ধৰণৰ বেয়া কথা কৈছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টিৰ ডিমৌ সমষ্টিৰ খবৰ কি আপুনি দিয়ক ৰাইজক। হাৰিব বুলি কৈছিল। ডিমৌত জিকিবৰ কাৰণে আপুনি ডিলিমিটেশ্যনত বনাই লৈছিল। ডিমৌ ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিলে, তাৰ উত্তৰ দিয়ক। ডিমৌৰ ৰাইজখিনি অসমীয়া নহয় নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তৰুণ গগৈক আপুনি কন্দুৱাইছিল, এতিয়া আপোনাৰ কান্দাৰ পাল। ৰাইজে বেয়া পাইছে আপোনাক। অকল কি ডিমৌ, মা মৰাৰ খবৰ কি? তাত অসমীয়া জাতিৰ অস্তিত্ব আছেনে নাই? আপোনাৰ লিডাৰশ্বিপত বিজেপিক মা মৰাক ৰিজেক্ট কৰিছে ৰাইজে। সোণাৰী ৰাইজে ৰিজেক্ট কৰিছে। সোণাৰী ৰাইজ অসমীয়া জাতি নহয় নেকি? আপুনি উত্তৰ দিয়ক। শিৱসাগৰ এছেম্বলি ৰাইজে আপোনাক ৰিজেক্ট কৰিছে। নাজিৰা ৰাইজে আপোনাক ৰিজেক্ট কৰিছে। মৰিয়নি ৰাইজে ৰিজেক্ট কৰিছে। তিয়কৰ ৰাইজে ৰিজেক্ট কৰিছে। তিতাবৰত বাৰু ৰিজেক্ট কৰিয়ে থাকে আপোনাক। এটা সমষ্টিত অলপ ভোটত জিকিছে, সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে গোটেই সমষ্টিকেইটাতকৈ মোৰ বেছি আপোন। তাৰ পৰা আমাক খবৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ উৎপাত সেই সমষ্টি ৰাইজে বেয়া পায়। অহাবাৰ অসমৰ সকলোতকৈ বেছি ভোটত তাত জিকিব কংগ্ৰেছৰ পাৰ্টি। এই গোটেই কথাটো অংক কৰি আজি হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে তেওঁ আজিকালি চাবচোন, তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে, আজিকালি বহাৰ আগত চকীখন ভালকৈ ধৰি থয়। কাৰণ কোন তেওঁৰ লগত থকা
ঘৰৰ 4টা খুঁটি কাটি থয় ঠিক নাই কেতিয়া হাংকুৰিকাই পৰে তেওঁ ঠিক নাই সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বৰ বেজাৰ কি কৰা নাই আজি আপুনি মই অফিচিয়েলি আপুনিতো ৱেবত জিকে কংগ্ৰেছৰ ৱেবত থাকোঁতে তৰুণ গগৈৰ হাতত ধৰি 2001 চনত জিকিছিল কংগ্ৰেছৰ ৱেবত আপুনি 2006 চনত জিকিছিল কংগ্ৰেছৰ ৱেবত আপুনি 2011 চনত জিকিছিল 2016 চনত বিজেপি আহিব বুলি ভাবি বিজেপিৰ ৱেবত জিকিছে 2021 চনত বিজেপিৰ ৱেবত জিকিছে এই ৰকিবুল হুছেইনে 2001 ত ঠিক আছে তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ কাৰণে জিকিছো 2006 আমাৰ চৰকাৰ তৰুণ গগৈৰ কাৰণে জিকিছো আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে জিকিছো 2011 কংগ্ৰেছ পাৰ্টি বিৰুদ্ধে কোন উঠাইছিল আজি বৰদৌনী ৰাজবল ডাঙৰীয়া হাৰিছে ৰকিবুল হুছেইন সব টাৰ্গেট খুচি খুচি খুব ভাল পায় সেইকাৰণে পাহৰি যায় সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰত চিফ মিনিষ্টাৰ হাৰিছে 2016 ত আমাৰ চৰকাৰ নাছিল এগেইনষ্ট দ্য ৱেভ বতাহৰ বিপৰীতে ৰকিবুল হুছেইনত সকলো জাতি জনগোষ্ঠী মানুহে আমাক জিকাইছিল ৰাইজ 2021 চনত সকলো জাতি জনগোষ্ঠী মানুহে মোক সামগ্ৰীত জিকাইছিল খবৰ ৰাখ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামগ্ৰীত আপুনি কোৱা যি অসমীয়া বঙালীৰ কথা কয় স্বৰ্গীয় দেৱকান্ত বৰুৱা সামগ্ৰী সমষ্টিৰ পৰা জিকালো যিজনে নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি উষা ভট্টাচাৰ্য কিন্তু 4টা সমষ্টিত মই যাম সাংবাদিক বন্ধুসকল ৰেকৰ্ডত চাওক আপুনি 4টাত যাম কাৰণ 4টাত আমি জিকিম এজিপি বিজেপি 4টাত জিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই 4টাৰ নাম আজি ৰাইজে শুনিব বিচাৰিছে ধুবুৰীৰ সেই 11টা বিধানসভা সমষ্টিত কোন 4টাত আপোনালোকে জিকালে সকলো জাতি জনগোষ্ঠী আমাক আঁকোৱালি লৈছে তাত কোচ ৰাজবংশী লোকসকলে আপোনাক খুব বেয়া পাইছে সেই লোকসকলে বিজেপি কৰে বেছিভাগে কিছু সংখ্যক আমাৰ লগতো আছে সেই লোকসকলে কৈছে যে এইবাৰ আমাৰ ভোট দিবলৈ ঠাই নাই এজিপিৰ প্ৰাৰ্থী দিছে যি এজিপি